গুড মৰ্ণিং ছাগলীকেইটাক আজি ৰাতিপুৱা মানে 7:30 বজাতে উঠিলোঁ। গাড়ীখন কোনোবাই ভাড়াত নিব আহিছিল, সেইকাৰণে উঠিব লাগিল। উঠি পিনি আৰু দৰ্জাবিলাক খুলিলোঁ, সেইটো কাৰণে ইহঁতক উলিয়াই দিলোঁ। উলিয়াই দি অলপমান ইয়াতে পাত চাত খাবলৈ দিলোঁ। আজি এবাৰ ইহঁতক লৈ যাম। ইডাল তাতে থৈ দিডাল সৰু, এতিয়া চোতালৰ কাৰণে ইডাল এনে পাত চাতখিনি ইয়াতে খাব দিলোঁ। আহাক এবাৰ তিনিওটাকে লৈ যাম। যা মাহীৰ জল্দি জল্দি ভাত খাই আহ, চাহ খাই আহ। চৰি যা চাহ খাই পিনে আবৌ মই তাতে থাকিম, আবৌ আহিবি। ইয়াতে পাত চাত খাই আছে আৰু ই অস্থিৰ আহোন যাবাৰ ইয়াতে আৰু ই আছে বাৰীত। কলিনী কলিয়া ৰ আনো ৰ তকো তো শুন, এতিয়া আহিব নালাগে। পাছে 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 কিয় অহা তহঁতে? যি জত লাগে আল্লাহ, নোৱাৰি দেই, ইমান জত আৰু লাগে না। সেইটো চা, চব পিনে জহে যাব হয়, জতে এনেকৈ আৰু পাৰিম নেকি হা খা যদি তাহাঁতে বাচি বাচি আনিছোঁ। এইটো অলপমান কাহ হৈছে, ৰাতি কাহি আছে, চিন্তাই লাগি আছে কি কৰোঁ কি দিম। এজনে কৈছে হালধি মিঠাতেল খুৱাব লাগে, দিলোঁ ৰ ভাল হয় না নহয় চিন্তা এইবিলাক। এতিয়া অলপ ৰ'দত লৈ যাম, লৈ যাওঁ। মাহীৰ আবু পাছত আহিবি, সিহঁতক অলপমান পথাৰে এৰা দিম। সিফালে নহয়, সিফালে নহয়, কথা নুশুনেই মানে। বোলে আহিফালে অলপ সেইফালে জল্দি জল্দি আহ। এইয়া চল সিফালে চল, এই ৰ'দত যাম চল। দৌৰ 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 দৌৰ, ঠাণ্ডা ঠাণ্ডা ঠাণ্ডা। এইকেইটা, এইটো আমাৰ ঘৰটো বনাই আছোঁ বহুত, আৰু কেতিয়াবা পাৰিম বনাব নাজানো আৰু। এইকেইটা এই দুটাৰ চেহেৰা এটা ঠিকেই হৈছে, কালাৰটো অলপ হৈছে আৰু কালাৰটো এই ডাঙৰটোৰ অলপ ভালকৈ আহিলে চেহেৰা পাতি। আৰু এটা খাব দিম মানে, এইখিনিতে দেখোন ডেইলি অলপ অলপ কৰি কিবা কিবি খাই আছে। অলপ মই বহি থাকিম ইয়াতে 1 ঘণ্টামান, 1 ঘণ্টা ধৰা পেট ভৰি যাব ধুনীয়া কৰি। নহ'লে অলপ হেৰি কৰে, এতিয়া তাতো নাখাব, এনেই উঠাই দি থাকোঁ। ইমেই লেও চেওবিলাক কিবা কি কি খাই থাকোঁ আৰু এইখিনিতে নিদিওঁ, সেইখিনিতে দিম। এইখিনি যাতে তাহাৰ পেটটা ভৰি গ'লে আৰু মোৰ চিন্তাটো অলপ কমি থাকে। এটা পোৱা যায় দিয়ে এইখিনিত, এইবিলাক খাই বহুত ভাল পায়। এনেকৈ খাই আছে আৰু সি আছে সেই পিনে, সি আছে তাতে। পাছত আৰু লৈ আহিম আৰু অলপ, ইয়াৰ বহুত দূৰত যাব, মোৰ সেইটাই চিন্তা লাগে। মই এইবিলাক যায়ে পোৱা নাই কোনোদিন, অহাৰ কাৰণে ক'ত যে আহি আছোঁ। আৰু তোক এজনে লগ ধৰিছে ঘাঁহ কাটবা যাবা, সেইটাও যাবাই লাগাত পৰে। কালি মানে গুৱাহাটীত যাম ভাবি আছোঁ, গাৰ্লফ্ৰেণ্ডৰ পৰীক্ষা আছে। এতিয়া সেইটো এটা হেৰি লাগি আছে, কি কৰোঁ। এই পৰীক্ষাটাৰ কাৰণে আৰু যদি যা খায় মানে আনবা যাব লগাত পৰিব পাৰে। মই মানে আহাতেতো যাতে যাব হ'ব কৈছে, কিন্তু আহাতে যায় একলাগে না, সেইটাই মোৰ চিন্তা লাগি আছে। সেইকাৰণে যদি যাওঁ অলপ দেৰিকৈ যাম। মই যাই পিনে আৰু তাতে ৰখি থাকিম, এটা ছাৰপ্ৰাইজ যে নহ'ব, তাই গম নাপায় কিন্তু সেইটো ছাৰপ্ৰাইজ দিয়াহে নহ'ব। কোৱা নাই এইবিলাক, খালি এড্ৰেছ লৈছোঁ, হেৰিবিলাক লৈছোঁ। এনেকৈ যাম, যাই পিনে আৰু পাল্লি আল্লাহৰ চাগে আহিম দে সেনেকৈ, যদি যাই পাওঁ ভালে ভালে। এতিয়া কাৰণে আজি সিহঁতৰ কাৰণে পূৰা পাত চাত পূৰা ৰেডি কৰিম বুলি ভাবি আছোঁ। যি লাগে চব ৰেডি কৰি থৈ দিম। আছিলোঁ তেতিয়া এইখিনি জেগাত পূৰা মাছ মাৰিছিলোঁ, এতিয়া পুখুৰী নাছিল, এতিয়া এইখিনি এতিয়া হেৰি আছিল, পূৰা সমান অলপ আছিল, অলপমান দহন পাথাৰ আছিল এখন, পূৰা ইয়াতে আমি মাছ চাছ কিমান যে ওলছিল। প্ৰথমে এইটো পুখুৰী আছিল, অকল এইটো পুখুৰীটা আছিল, ইটা পুখুৰী নাছিল। এনেকৈ এখন পুখুৰী বনাই দিছে, ইমান যে মাছ আছিল ইয়াতে, কাৱৈ মাছ,
এই কি তুৰি মাছ বইতা মাছ এইবিলাক মাছ কিমান ধৰিছিলোঁ। কাকা মই আহিছিলোঁ এতিয়া ধৰবা আৰু চবৰে আহিছিল কাবাই না কাবাই ধৰবা। এটা টাইমত ইমান ওলাই বাপৰে। এইটো সাজি লৈ আহিছোঁ ইপিনে কলাজনী খাই কিন্তু আহোন দুজনী সেইটোও খায়। ই আৰু অলপ পানী খাৰ পাছতে ইয়াৰ পেটটা ভৰিছে নে কি হয়, তাৰপাছত আৰু এই এনেকৈ বহি থাকিব আৰু থিয়াদি থাকিব এনেকৈ। দাদাটো সেয়ে খাব লাগে পেট ভৰে, ইমান ধুনীয়া ধুনীয়া জেগা সিমাই কলতে কি খাই আছে। সিও খায়ে থাকোঁ কিবা না কিবা খাই থাকোঁহি, কিন্তু ই বহুত জাল্লা। সেইকাৰণে দুৰ্বলো বহুত, একদম গন্ধ শুহি শুহি চায়। খালি খেৰ খাবহে জানে ভাল কৰি, বাকী মাহে খেৰ নাখায় যেন ই খেৰ খায়। শুখা বস্তু মালে পটকৈ খাব, ক'ত তামোলৰ পাত খাই মাহা শুখা তামোলৰ পাত খাব, ক'ত কি খাব সিমাহে ইয়াৰ। সেইকাৰণে দুৰ্বল হৈ গৈছে। আজি আমি বেগীত আহিলোঁ বহুত দিনৰ মূৰত, ফাৰ্ষ্ট টাইম আহিলোঁ বহুত সৰুতে এবাৰ সেই বেলেগ বেলেগ গৈছিলোঁ বিচাৰি আহিছোঁ ৰ চাব পাওঁ যদি ইমান পাব পাৰে সেইগিলাও এইয়া নদী আছে বেকী নদী এইটো আমাৰ। মই এইফালে আহিয়ে পোৱা নাছিলোঁ কোনোদিন দেই। ইপিনেদি গৈছিলোঁ একবাৰ বেকীত, কিন্তু ইপিনেদি আহি পোৱা নাছিলোঁ। এইখন আমাৰ ব্ৰিজখন এনেকৈ পূৰা মানুহ এতিয়া মৰাপাট খেতি কিবা কিবি ধুনীয়াৰ পাম আছে ইয়াতে। এনেকৈ এই নাওদি যাই আছে, তাতে নাও আছে এইখন ব্ৰিজখন। নাও দি অহা যোৱা কৰি আছে, বগৰী চগৰী আছে, গছ চছ আছে ধুনীয়া। এইবিলাক ভয়ে লাগে দেখিলে মৰা। ছাগলীকেইজনীৰ বাবে পূৰা ধুনীয়া কৰি ঘাঁহ আৰু খেৰ মিক্স কৰি দিলোঁ। লগতে এজনে ক'ল যে লাল চাহ দিব লাগে বোলে কাহ হ'লে, সেইকাৰণে লাল চাহ মাই ধুনীয়াকৈ গৰম কৰি তাতে জাতি জালুক তেজপাত মিলাই দিছে। এইখিনি খোৱা কাৰণে ৰেডি কৰি থৈছোঁ। চাউণ্ডটো নোহোৱা হৈছে কি কাৰণ মই বুজি নাপোৱা হ'লোঁ ভিডিঅ'কেইটাত, সেইকাৰণে ৰেকৰ্ড কৰিয়ে দি আছোঁ দিয়ক। পথাৰত গৈছিলোঁ, পথাৰত যাই পিনে ছাগলীকেইটাক আনিব গ'লোঁ। তাতে আৰু কিবা কৈছিলোঁ পাহৰিছোঁ। তাৰপিছত তাতে সৰু ল'ৰা ছোৱালীবিলাকে বেডমিণ্টন খেলি আছিল, সেইকাৰণে সিহঁতৰ লগত মই অলপ খেলিলোঁ। বহুত দিনৰ মূৰত, কিমান বছৰ আগত খেলিছিলোঁ সৰুতে। বেংগলৰ যোৱাৰ পাছতো খেলিবই পৰা নাই ইয়াত, কিন্তু বহুত দিনৰ মূৰত খেলিলোঁ দেই। পিছত ছাগলীকেইটা ঘৰত আনিলোঁ, অনাৰ পিছত অলপ যি ঘাঁহ চাহ আনিছিলোঁ খোৱালোঁ। খাইছে ভাল কৰিয়ে গোটেইখিনি, ঘাঁহ খেৰ গোটেইখিনি ভালকৈ খাইছে দে। ইজনীয়ে ভাল, ইজনী পটকৈ চব খাই ৰ, কিন্তু সেই দুজনী বহুত হিংসা, সেইটোৱে প্ৰব্লেম। এইটো কাহ হৈছে, এইকাৰণে চাহ লাল চাহ বনাইছোঁ। এজনে ক'লে লাল চাহ খাব লাগে বোলে কাহ হ'লে। চাওঁ কি হয়, আল্লাহ ভৰসা যেন ভালে হয়তো ভালেই। মেকুৰীতেও আমি জহে থাকোঁ এনেকৈ আহি থাকে, ইও পোৱালি দিব আৰু বেছি দিন নাই। খোৱালোঁ দে আৰু এই দুজনে কিন্তু খাইছে, এই দুজনকো বহুত দিছোঁ। এইজনী আৰু কলা ফুটফুটীয়াজনী আৰু বেছি বাহিৰত নাখায়। ৰাতিপুৱা অলপ বাহিৰত যি মই ওলাই দিওঁ সেইখিনি ধুনীয়াকৈ খায়, তাৰপিছত আৰু নাখায় বেছি। বহুতে আজিকালি দিয়ে, ভাইটিহঁতে দিয়ে, মামীহঁতে শুনো শাক পাচলি যি ৰখে সিহঁতৰ মানে বাকলি সেইবিলাক চব পঠাই দিয়ে। সেইটো আমাৰ সুবিধা হৈছে, এনেকৈ সিহঁতৰ পেটবিলাক ভৰি যায় খাওঁতে খাওঁতে। এনেকৈ আৰু গোটেই সোনকালে আজি ভৰাই থলোঁ দেই আৰু, সোমাই থৈ পিনে
আঁঠুৱা চাঠুৱা দি নামাজ পঢ়িবলৈ যাব ওলাইছিলোঁ দেৰি হৈছিল দে বাই বাই